হয়বৰগাঁও প্ৰেছ ক্লাব আৰু অৰিয়েণ্টেল ৰুৰেল ডেভেলপমেণ্ট ছ'চাইটিৰ এক প্ৰশংসনীয় পদক্ষেপ। প্ৰায় ৩,০০০ দৰিদ্ৰ লোকৰ মাজত বস্ত্ৰ বিতৰণ। ঈদেই হওক বা বিহুৱেই হওক, এযোৰ নতুন কাপোৰ সকলোৰে বাবে অত্যন্ত জৰুৰী। কিন্তু দৰিদ্ৰ লোকসকল ইয়াৰ পৰা সদায় আঁতৰত থাকিব লগা হয়, কিয়নো তেওঁলোকৰ ধনৰ অভাৱ। পবিত্ৰ ঈদ উল ফিতৰ আৰু আগন্তুক ৰঙালী বিহু উপলক্ষে এটা অনন্য বাতৰি। নগাঁও জিলাৰ হয়বৰগাঁৱৰ ধিং গেটত বিতৰণ কৰা হয় বৃহৎ পৰিমাণৰ কাপোৰ দৰিদ্ৰ আৰু আৰ্তজনৰ মাজত। মঙলবাৰে দিনৰ 11 বজাৰ পৰা বিয়লি 5 বজালৈকে চলে এই বিতৰণী অনুষ্ঠান। হয়বৰগাঁও প্ৰেছ ক্লাব আৰু অৰিয়েণ্টেল ৰুৰেল ডেভেলপমেণ্ট ছ'চাইটিৰ সৌজন্যত হয়বৰগাঁৱত বিশাল বস্ত্ৰ বিতৰণী অনুষ্ঠানত বৃহত্তৰ অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা ৩ সহস্ৰাধিক পুৰুষ মহিলাৰ লানি নিচিগা সুত বোৱা পৰিলক্ষিত হয়। বস্ত্ৰ বিতৰণী অনুষ্ঠানত প্ৰশান্ত শইকীয়া, মতিন চৌধুৰী, ভাস্কৰ গোস্বামী, ফজলুল হক চৌধুৰী, ৰহমত উল্লাহ খান, মুস্তান কিদৱাই, ডাক্তৰ কামাল হাছান, শ্বৰিফুজ্জামান, হুজ্জাতুল ইছলাম, দেৱজিৎ হাজৰিকা, দিব্যজ্যোতি বৰুৱাকে আদি কৰি অন্যান্য সমাজৰ আগশাৰীৰ লোকসকল উপস্থিত থাকে। বৰ আনন্দিত হৈছোঁ। আজি আমাৰ ৰমজান মাহৰ শেষ দিন বুলি কৈছোঁ, আৰু আজি এই অনুষ্ঠান কৰিছোঁ অনুষ্ঠিত কৰিছোঁ। তাৰ কাৰণে প্ৰেছ ক্লাব অৰিয়েণ্টেল ডেভেলপমেণ্ট ছ'চাইটিক আমি ধন্যবাদ দিছোঁ, আৰু মোক এই এষাৰ ক'বৰ কাৰণে যে সুবিধা দিছে, মই তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনুষ্ঠান আৰম্ভ কৰিবলৈ মই অনুৰোধ কৰিছোঁ। মই এতিয়া নাম ভালেই লাগিছে। আমাক প্ৰাঞ্জল নাথে খবৰটো দিলে ৰাতিপুৱা 5জনীকে খবৰটো দি ক'লে যে আমাৰ হয়বৰগাঁও প্ৰেছ ক্লাবলৈ যাব লাগিব, ব'লক। তাৰপিছত আমি 5জনী লগ লাগি গুচি আহিছোঁ আৰু আহি এতিয়া পাইছোঁ। সমাজখন বেয়া লাগে নাই, ভালেই লাগিছে বাৰু। দিছে বিহু উপলক্ষে আমাক চাদৰ মেখেলা দিছে, সেয়া পাই আমাৰ ভালেই লাগিছে। আজি হয়বৰগাঁও প্ৰেছ ক্লাব আৰু অৰিয়েণ্টেল ডেভেলপমেণ্ট ছ'চাইটিৰ ব্যৱস্থাপনাত পবিত্ৰ ৰমজান মাহ উপলক্ষে যি অনুষ্ঠান আজি হৈছে, সেই অনুষ্ঠানত থাকি মই অত্যন্ত আনন্দিত হৈছোঁ। এখন সমাজ বৰ্তি থাকিবৰ কাৰণে, সুস্থভাৱে সুন্দৰভাৱে বৰ্তি থাকিবৰ কাৰণে পৰস্পৰৰ মাজত এটা হৃদয়ৰ টান থাকিব লাগিব, এটা হৃদয়ৰ আহ্বান থাকিব লাগিব। কোনোবা এজন যদি খুব ধনী হৈ গৈছে সমাজত, কোনোবা এজন অত্যন্ত দুখীয়া, তেতিয়া সেইখন সমাজত এটা শান্তিৰ পৰিৱেশ কেতিয়াও বিৰাজ নকৰে। যিটো আজি ভাৰতবৰ্ষত দেখিছোঁ যে 10টা বছৰত আজি খুব ধনী মানুহ অত্যন্ত আকাশলংঘী ধনী হৈ গৈছে, আৰু এক শ্ৰেণী মানুহ অতি দৰিদ্ৰ হৈ গৈছে। এইটো কেতিয়াও এখন সুস্থ সমাজৰ কাৰণে শুভ লক্ষণ হ'ব নোৱাৰে। আমি আশা কৰিছোঁ যে এটা পৰিৱৰ্তন গোটেই ভাৰতবৰ্ষত আৰম্ভ হৈছে। আজি এই অনুষ্ঠানটোৱে বিশেষকৈ যে আমাৰ পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে, আগন্তুক ৰঙালী বিহু উপলক্ষে আমাৰ যিসকল সমাজৰ নিম্ন আয়ৰ লোক, তেখেতসকলৰ কাৰণে কিছু সামগ্ৰী বিতৰণৰ যি ব্যৱস্থা গ্ৰহণ কৰিছে, এই অত্যন্ত সমাজখনৰ কাৰণে এক ইতিবাচক কথা যে আমি সকলোৱে যিটো আমাৰ হৃদয়ৰ কৰোণা থাকিব লাগিব, এই কৰোণাৰ আজি এটা অনুষ্ঠান এক কথাত ক'বলৈ গ'লে। গতিকে এনেকুৱা এটা অনুষ্ঠানত থাকিবলৈ পাই মই অত্যন্ত আনন্দিত হৈছোঁ, আৰু পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে আৰু আগন্তুক ৰঙালী বিহু উপলক্ষে সকলোকে আমাৰ শুভেচ্ছা, আন্তৰিক শুভেচ্ছা জিলা কংগ্ৰেছৰ তৰফৰ পৰা আমি আগবঢ়াইছোঁ। আমাৰ হয়বৰগাঁও প্ৰেছ ক্লাব আৰু আমাৰ যিটো অৰিয়েণ্টেল ৰুৰেল ডেভেলপমেণ্ট ছ'চাইটি, আমি এইবাৰ নতুনকৈ আমাৰ এইটো ফাৰ্ষ্ট পদক্ষেপ লৈছোঁ। আমিতো আৰু বহুত কিবা কিবি প্ৰগ্ৰাম কৰোঁ বা বিভিন্নজনে কৰে। ইলেকশ্যনৰ বতৰ আপোনালোকে দেখিছে, এইটো পাৰ্টি সিটো পাৰ্টি চলিয়েই থাকে। কিন্তু আমি এতিয়া অলপ চিন্তা কৰিলোঁ যে দুখীয়া মানুহ যিখিনি আছে, বহুত মানুহ তেনেকুৱা আছে, ধৰক কাপোৰৰ কাৰণেই হওক বা কেইটামান এমুঠি অন্নৰ কাৰণে তেওঁলোকৰ প্ৰব্লেম হৈ থাকে। বিশেষকৈ ধৰক এই আমাৰ বিহু আহি আছে, এই পৰহি দিনা ঈদ। আমি দুইটা মিলি ধৰক বিহু আৰু ঈদ, আমাৰ হয়বৰগাঁও প্ৰেছ ক্লাব আৰু অৰিয়েণ্টেল দুইজনে আমাৰ এটা আলোচনা কৰি যে আজিৰ দিনত আপোনালোকে দেখিছে আমি মানুহ আহিছে, আৰু যথেষ্ট ধৰক আমাৰ 3,000 প্লাছ দুখীয়া মানুহক কাপোৰ আমি দিবলৈ ব্যৱস্থা কৰিছোঁ। আৰু এইটো এনেকুৱা হৈছে যে বিহুৰ বতৰত ধৰক আমি বিভিন্ন জেগাত আজি ইয়াত আমি আৰম্ভ কৰিছোঁ, আৰু ধৰক কালি বা আমাৰ ঈদৰ পিছদিনাখন হ'লেও আমি ৰাইজক পোৱাই দিম বস্তুটো। যিখিনি নিডেড পাৰ্চন আছে তেওঁলোকক আমি এইটো ঘৰত গৈ পেলাই হ'লেও আমি এইটো তেওঁলোকক পচাই দিম, এনেকুৱা এটা প্ৰগ্ৰাম হাতত লৈছোঁ।